ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াদেৱ অসমলৈ আহিব। এই অসমত দুদিনীয়া কাৰ্যসূচীৰে 20 আৰু 21 তাৰিখ দুদিনীয়া কাৰ্যসূচীৰে আমাৰ ইয়াত উপস্থিত হ'ব। 21 তাৰিখে আভ্যন্তৰীণ জলপথ বিভাগৰ এটা শুভ লক্ষণ বুলি ক'ব পাৰি, কাৰণ কোনো এতিয়ালৈকে তেনেকুৱা কাৰ্যসূচী অহাই নাই। গতিকে আমাৰ এটা বিশেষ কাৰ্যসূচী তেওঁ আমাৰ জলপথ বিভাগৰ চৰাইদেউ ফেৰী জাহাজত এটা অনুষ্ঠান অনুষ্ঠিত হ'ব। সেই অনুষ্ঠানটোত হোৱাৰ বাবে আমাৰ বিভাগৰ তৰফৰ পৰা আমি সমূহ কৰ্মচাৰী যথেষ্ট আনন্দিত আৰু উৎসাহিত হৈ তেওঁলৈ বৈপ্লৱিক অভিনন্দন জনালোঁ। লগতে এই কাৰ্যসূচী যাতে সুচাৰুৰূপে সম্পূৰ্ণ হয় তাৰ বাবে মই সকলো আভ্যন্তৰীণ বিভাগ কৰ্মচাৰী তথা যাত্ৰীক সকলোকে সহায় সহযোগিতা কামনা কৰিলোঁ।